সাৱধান গুৱাহাটীৰ 100 কোটি টকাৰ জাল নোট গুৱাহাটীত জাল নোটৰ বৃহৎ সিন্ডিকেট উৎখাত হৈছে লখিমপুৰৰ বঙালমাৰাৰ পৰা আহি গুৱাহাটীত সিন্ডিকেট ইছমাইল আৰু পত্নীৰ নেতৃত্বত জাল নোট সৰবৰাহৰ ব্যৱসায় চলি আছিল আইএছবিটিৰ কটাবাৰীৰ পৰাই চলাই আছিল জাল নোটৰ বেহা গোৱা আৰক্ষীক মেনেজ কৰি গুৱাহাটীত চলাইছিল জাল নোটৰ ব্যৱসায় দিছপুৰ আৰক্ষীৰ জেৰাত ভয়ংকৰ স্বীকাৰোক্তি বঙালমাৰাৰ পৰা জাল নোট আনি গুৱাহাটীত চলাই আহিছিল এই প্ৰবঞ্চনা পালমাৰা অপৰাধৰ বাবে এখন চৰ্চিত ঠাই আৰু এই ঠাইৰ পৰাই নিয়ন্ত্ৰিত হৈ আছিল জাল নোটৰ অবৈধ বেহা আচ্ছা গোটেই বঙালমাৰাৰ পৰা আহে ইছলাম আলী এতিয়া টকাটো 1 লাখত কিমান দিয়া হয় কেনেকুৱা 1 লাখ মই দেখাই নাই পইচা 3 লাখ দিয়া হয় কেনেকৈ মই দেখাই নাই মই 1 লাখত কিমান কৈছোঁ আপোনালোকে ধৰিলে পুলিচে ধৰাৰ কাৰণে কোনো হেৰি নালাগে ভুল নাম্বাৰ থাকে কালি কি টকাখিনি লৈছিলা নে তোমালোকে কাবাক দিব ওলাইছিলা ইছলাম আলী আনিছিল ইছলাম আলী ক'ত ঘৰ ইছলাম আলী ক'ত ঘৰ কটাবাৰী প্ৰশাসনে নধৰে বাধ্য কৰাব লাগিব মানে কি পুলিচ ফিটিং আছে নেকি মেনেজ অল মেনেজ কটাবাৰী অৰিজিনেল ঘৰ গৰেশ্বৰত ঘৰ তেওঁৰ 4খন গাড়ী ক'ৰ পৰা আহিলে মানে এই চব বঙালমাৰাৰ লগত লিংক আছে বঙালমাৰা ক'ত ভিডিঅ' আহিছে বঙালমাৰাৰ পৰা আহিছিলে মাল পইচাখিনি ক'ৰ পৰা আহিছিলে বিশ্বকৰ্মা ক'ৰ পৰা পইচা আহিছিলে পইচা ক'ৰ পৰা আহিছে মই নাজানো এইটো ইছলাম আলী গম পাব আপোনালোকে ইছলাম আলী আপুনি কেনেকৈ আপোনালোক কেনেকৈ ধৰিলে পুলিচ তেতিয়াহ'লে পুলিচে ধৰাৰ কাৰণে কোনো হেৰি নালাগে ভুল নাম্বাৰ থাকে কালি কি টকাখিনি লৈছিলা নে তোমালোকে কাবাক দিব ওলাইছিলা টকাটো পালে 3 লাখ টকা মান ওলাল এনে কিমান মানুহ এনেকুৱা জালত পৰিছে এতিয়ালৈকে চাহিল আৰু চুমি আফজানুৰ ৰহমান লখিমপুৰ মানে গোটেইকেইটা বঙালমাৰাৰ আৰু মুছলিম হয় চাগে এইটো আপোনালোকে টাইটেল চালে ডিক্সনাৰী চালে ওলাই যাব আফছানুৰ ৰহমান হয় হয় আব্দুল গফুৰ হয় আব্দুল গফুৰ লালুকৰ ঘৰ আৰু চিন্ময় কলিতা তেওঁ থাৰ এখন আছে স্কৰ্পিঅ' আছে এনেকৈ বাহনৰ ভাড়া দিয়ে এইটো ডাঙৰ কাৰবাৰ চলি আছে গুৱাহাটীত ডাঙৰ কাৰবাৰ নিৰ্দোষী মানুহ বহুত সোমাইছে তুমি কি নিৰ্দোষী নেকি মই নিৰ্দোষী কোৰ্টে আদালতে জাজ কৰিব এইটো নহয় আগতে STF-এ ধৰিলে তোমাক বশিষ্ঠই ধৰিছিল আৰু এৰে জ্বলা আপোনাক কোনে দিছিলে পইচাখিনি পইচা দেখাই নাই তাৰমানে গাড়ীত উদ্ধাৰ হৈছে আপোনাৰ গাড়ীত কেনেকৈ পইচা উদ্ধাৰ হ'ল মই গম নাপাওঁ কৰ্মকাৰ আৰু কিবা ক'ব লগা আছে মূল কথাটো কোৱা যে ক'ৰ পৰা চলি আছে এই বস্তুটো কি তাৰমানে গোটেই নেক্সাছটো বঙালমাৰাৰ পৰা চলে অঁ আৰু ইয়াৰ মেইন ৰেকেটটো চলাই আছে ইছলাম আলী ঘৰ গোৰেশ্বৰ কটাবাৰীত ঘৰ তেওঁৰ আছে ঠিক আছে আপোনালোকে বিচাৰ গুৱাহাটীত কিমান টকা আছে এতিয়া কিমান টকা এতিয়া বহু টকা ঘূৰি আছে চাগে ন জাল নোট গুৱাহাটীত কিমানমান টকা ঘূৰি আছে এইটো ইছলাম আলী গোটেই ৰামৰাজ্য 100 কোটিৰ মালিক হ'ব CM ভিজিলেন্সে তদন্ত কৰক অ'কে হ'ব CM ভিজিলেন্সে তদন্ত কৰক যোৱাকালি আমাৰ তাত এটা ইনপুট আহিছিলে যে 6 মাইল পাঞ্জাৱী ৰাস্তাত আপোনাৰ UP ৰেজিষ্ট্ৰেশ্যনৰ এখন গাড়ীৰ ছাছপিচিয়াছ মুভমেণ্ট হৈ আছে সেইটোতে আমি গাড়ীখন গৈ ইণ্টাৰচেপ্ট কৰা হয় আৰু গাড়ীখনৰ পৰা অনুজ গুপ্তা মহেশ শুক্লা আৰু ৰচন গুপ্তা নামৰ 3জন মানুহক আমি কনাক্ট কৰোঁ আৰু কনাক্ট কৰাৰ পিছত যেতিয়া আমি গাড়ীখন চাৰ্চ কৰোঁ তাত আপোনাৰ আমি বুজনপুৰৰ মানৰ এই FICN ৰিকভাৰী হয় 10,90,000 ৰিকভাৰী হয় লগতে তাত আপোনাৰ যিটো সাধাৰণতে আমি দেখি আহিছোঁ বৈৰাজ্যৰ পৰা যিখিনি ATM চুৰ আহে ATM চুৰি যিখিনি এপাটাছ ইউজ কৰে তেনেকুৱা এপাটাছ বহুতখিনি ৰিকভাৰী হৈছে গতিকে তেখেতসকল হয়তো ATM চুৰি সিহঁতেও ইনভল্ভ থাকিব পাৰে এই জেগাটোত আমাৰ এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু ইনভেষ্টিগেশ্যনটো চলি আছে ইনভেষ্টিগেশ্যন চলি আছে সিহঁতে এতিয়া দিব আহিছিলে নে ইয়াৰ পৰা ক'ৰবাত কালেক্ট কৰিছিলে আমি এইটো এতিয়া গম পাইছোঁ আৰু ATM চুৰতো তেওঁলোকে যিখিনি সিহঁতৰ পৰা যিখিনি ATM কাটিঙৰ যিখিনি বস্তু পোৱা গৈছে আমি সাধাৰণতে বৈৰাজ্যৰ পৰা যিখিনি মিস্ক্ৰিয়ান আহি অসমত ATM চুৰি কৰে সেই দিগত যিখিনি এপাৰ্টাছ ইউজ কৰে তেনেকুৱা এপাৰ্টাছ আমি তেখেতসকলৰ গাড়ীৰ পৰা ৰিকভাৰ কৰিছোঁ গতিকে এই দিগটো
আদমিসকলক আমি এই ৰিগাৰ্ডিঙত আমি এটা ডিছপুটত কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু তেখেতসকলক আমি মহামান্য আদালতত প্ৰেৰণ কৰি আমি 5-6 দিনত ইহঁতে গুৱাহাটী কেতিয়া আহিছে ইয়াতে পৰহি আহিছে গুৱাহাটীলৈকে। माँ कामाख्या दर्शन करने आया था और कुछ नहीं। अब मैं ইফালে পুনৰ গুৱাহাটী মহানগৰীত জাল নোট জব্দ হৈছে। কামাখ্যা জংচনত এইবাৰ জব্দ হৈছে 7,70,000 টকাৰ জাল নোট। ৰেলৱে আৰক্ষীৰ অভিযানত জাল নোটসহ আটক হৈছে 2জন। 1 নম্বৰ প্লেটফৰ্মত আটক হৈছে ঝাৰখণ্ডত 2 সৰবৰাহকাৰী ধৃত দয়াল দাস আৰু গোলাপ শেখক গ্ৰেপ্তাৰ কৰা হৈছে। অধিক তথ্যৰ বাবে জেৰা এতিয়া অব্যাহত আছে। গতিকে এটা বৃহৎ চক্ৰ জড়িত হৈ পৰিছে এই জাল নোট সৰবৰাহত। नकली नोट है। हाँ? हमको क्या पता कि नकली नोट है। हाँ, असली समझ के दिया था। हाँ, हक का घर कहाँ है? अक्सर फ़ोन पर आता है। फोन पर आता है। जी, फ़ोन पर आता है, फेसबुक वगैरह में आता है। लोन करवाएंगे, ये करवाएंगे। अच्छा, लून। और लून समझ के दिया था। दयाल दास। हाँ? दयाल दास। जलदास कहाँ से ले आया था यहाँ? ये ट्रैप में फंसे हैं सर हम। हाँ? ट्रैप में फंसे हैं। हाँ? ट्रैप में फंसे हैं। आपका घर कहाँ है? झारखंड। झारखंड में। यहाँ कौन लेके गया? यहाँ उसका नाम है हसन। हसन। नहीं, क्या नाम है भूल गया, उसने लिखा हुआ है फ़ोन में। हक ने दिया था। हाँ। तो कहाँ ले जा रहे? वहाँ झारखंड ले जा रहे थे। झारखंड लेके नहीं जा रहे थे सर, वो हाँ। पैसा दिए थे और ट्रैप में फंसे थे। जी, कितना पैसा था? 7.5 के लगभग हुआ है। 7.5 लाख।